নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 9 নম্বৰ অধ্যায়ৰ দৈৰ্ঘ্যৰ জোখ আৰু গতি তোমালোকে এই জোখ শব্দটো নতুনকৈ শুনিছা নেকি বাৰু ক্লাছ 6ত নহয় হয়নে আগতেও তোমালোকে এই শব্দটো শুনিছা বা তোমালোকে ব্যৱহাৰ কৰিছা এই ধৰা ৰাম মুতকৈ অলপ ওখ যদু মুতকৈ অলপ চাপৰ বা ৰছীডাল দীঘল কলমটো চুটি এইবোৰ যে তোমালোকে যে ব্যৱহাৰ কৰিলা কিমান ওখ কিমান দীঘল কিমান চাপৰ এইবোৰ কি হৈছে জানানে এইবোৰ হৈছে জোখৰে এটা এটা অংশ বহুতো বস্তুৰ আমি দৈনন্দিন জীৱনত বহুতো জোখ মাখ লওঁ তাৰে কিছুমান উদাহৰণ আমি আলোচনা কৰো আহা তোমালোকে নিশ্চয় ডক্টৰৰ ওচৰলৈ গৈছা হয়নে নহয় ডক্টৰৰ ওচৰলৈ গলে কেতিয়াবা আমি কিমান ওখ হৈছে এইটো জুখি চাওঁ নে নাচাওঁ চোৱাও হয়নে নহয় চোৱা ডক্টৰৰ ওচৰত আমাৰ হাইট চাইছে হয়নে এই ল'ৰাটো ইমানখিনি ওখ হয়নে তেনেকে ধৰা তুমি নতুন জোতাৰ তোমাৰ দৰকাৰ হৈছে তুমি জোতা কিনিব গৈছা তুমি জোতা কিনিবলৈ গলে জোতাৰ দোকানীয়ে তোমাৰ ভৰিৰ জোখ ল'ব হয়নে তোমাকতো ঘপককে তোমাৰ দেউতাৰ জোখৰ জোতা এযোৰ আনি নিদিয়ে হয় নহয় তোমাৰ ভৰিৰো এটা জোখ আছে আৰু হেতু হে দোকানীজনে তোমাৰ ভৰিৰ জোখ চাই তোমাৰ ভৰিত কেনেকুৱা নম্বৰ জোতা লাগিব হেতু তেওঁ উলিয়াই দিব পাৰে হয়নে নহয় নেনেদৰে ধৰা ঘৰ বনোৱা মিস্ত্ৰীয়ে ঘৰটো আমি কিমান বহল বনাম কিমান ওখ বনাম তাৰ জোখ লয় নহয় জানো তেনেকেই ধৰা তোমালোকে কেতিয়াবা দূৰত্বও বুজোৱা যেনেকে স্কুলৰ পৰা তোমাৰ ঘৰ কিমান দূৰ এই যে কিমান দূৰত্ব আমি বুজাইছো ইয়াতো আমি জোখৰ ব্যৱহাৰ কৰো ধৰি লৈছো তোমাৰ ঘৰৰ পৰা স্কুললে 5 কিলোমিটাৰ দূৰ এই যে 5 কিলোমিটাৰ দূৰ লিখিছো এইটো হৈছে দূৰত্ব আৰু ই জোখৰে এটা অংশ এছৱা চিকিৎসকে পৰীক্ষাৰ সময়ত উচ্চতা আৰু ওজন জুখিব পাৰে হয় নহয় এটো তেওঁলোকে জোখ ল'ব পাৰে তুমি কিমান ওখ বা তোমাৰ weight কিমান বাঢ়িছে হয়নে তেনেকৰে দোকানীসকলে সঠিক জোতাৰ আকাৰ বাবে ভৰিৰ দৈৰ্ঘ্য জুখিব পাৰে নিৰ্মাতাসকলে ঘৰৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা জুখিব পাৰে আমি প্ৰায় দূৰত্ব জুখি আহিছো যেনে ঘৰৰ পৰা স্কুল যেটো মই তোমালোকক অলপ আগতে দেখালো যে তোমালোকৰ ঘৰৰ পৰা স্কুললে 5 কিলোমিটাৰ এটো দূৰত্ব দেখুৱালো হয়নে নহয় উচ্চতা প্ৰস্থ আৰু দূৰত্ব এবোৰ দৈৰ্ঘ্যৰ প্ৰকাৰ আমি এই চেপ্টাৰটোত বিশেষকৈ দৈৰ্ঘ্যৰ ওপৰত পঢ়িম আৰু এই যে দেখালো কিমান ওখ ডক্টৰে যে জুখিলে তোমাৰ কিমান ওখ বা ঘৰটো কিমান বহল বা স্কুলৰ পৰা তোমাৰ ঘৰলৈ কিমান দূৰ এই যে দূৰত্ব এইবোৰ যে চালো এইবোৰ হৈছে দৈৰ্ঘ্যৰ প্ৰকাৰ আৰু এই চেপ্টাৰটোত আমি বিশেষকৈ দৈৰ্ঘ্যৰ ওপৰতে পঢ়িম তাৰ পিছত চোৱা এতিয়া আমি পঢ়িম দৈৰ্ঘ্যৰ জোখ কেনেকৈ আমি দৈৰ্ঘ্যৰ জোখ লওঁ তোমালোকে দৈৰ্ঘ্যৰ জোখ লোৱা দেখিছানে নিশ্চয় দেখিছা আমি স্কেল ব্যৱহাৰ কৰো এনেকুৱা স্কেল ক'ত দেখিছা এনেকুৱা দীঘল স্কেল আমি ক'ত দেখিছো তোমালোকে চাগে কেতিয়াবা মাৰা বা দেউতাৰৰ লগত কাপোৰৰ দোকানলৈ গৈছা য'ত আমি মিটাৰ কাপোৰ কিনিবলৈ হয় ধৰা পৰ্দাৰ মিটাৰ হিচাপত কিনিব গৈছো বা কেতিয়াবা ইউনিফৰ্ম চিলাবলৈ আমি কাপোৰ মিটাৰত কিনিবলৈ গৈছো হয় নহয় তেতিয়া কাপোৰৰ দোকানীয়ে এনেকুৱা স্কেল এডালৰ সহায়ত আমাৰ কাপোৰ জুখি দিব যে আমাক 1 মিটাৰ লাগিব 2 মিটাৰ লাগিব এনেকৈ তেওঁলোকে এই স্কেলডালত আমাক জুখি দিব হয় নহয় গতিকে তেওঁলোকে কাপোৰৰ দৈৰ্ঘ্য জুখিবৰ কাৰণে এনেকুৱা ধৰণৰ স্কেল ব্যৱহাৰ কৰে আৰু এই স্কেলডাৰ হয়তো কাঠৰ নহলে অন্য কিবা ধাতুৰে গঢ়া হ'ব পাৰে হয়নে তাৰ পিছত চোৱা তোমালোকে কাপোৰ কিনিলা এতিয়া কাপোৰ কিনাৰ পাছত তোমালোকেতো সেইটো চিলাব লাগিব তো চিলাবলৈ ক'লে যাম আমি দৰ্জি ওচৰলে হয়নে নহয় আৰু দৰ্জিয়ে এনেকুৱা ধৰণৰ স্কেল ব্যৱহাৰ কৰে জানো নকৰে হয়নে তেওঁ এনেকুৱা ধৰণৰ কিছুমান ফিটাৰ স্কেল ব্যৱহাৰ কৰে হয়নে নহয় কিয় জানানে কাৰণ তোমাৰ কঁকালটোৰ জোখ ল'ব লাগিব তোমাৰ ডিঙিটোৰ জোখ ল'ব লাগিব হয়নে কঁকালটোৰ জোখ ল'বলৈ হলে এনেকুৱা স্কেলে তেওঁ জুখিব পাৰিব জানো
কেতিয়াও নোৱাৰে হয় নাই কাৰণ তোমাৰ গোটেই বডি শেপটো ল'ব লাগিব হয় নাই কঁকালটো তোমাৰ ঘূৰণীয়া গতিকে এনেকুৱা যদি তেওঁ দৈৰ্ঘ্যৰ ফিতা বা স্কেল ব্যৱহাৰ কৰে তেতিয়া কি হ'ব তোমাক ধুনীয়াকৈ কঁকালটোত মেৰিয়াই ল'ব পাৰিব তোমাৰ কঁকাললৈ কিমান কাপোৰ লাগিব সেই জোখটো তেওঁ ধুনীয়াকৈ ল'ব পাৰিব আমি বিভিন্নজনে বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি জোখ ল'ব পাৰো হয় নহয় এতিয়া চোৱা আমাৰ অসমত কিছুমান পৰম্পৰাগত একক আছে যেনে ধৰা আঙুল আছে এতিয়া ধৰা তুমি তোমাৰ জানিবা বাৰ্থডে হৈছিল তো বাৰ্থডেত তোমাৰ মামায়ে তোমাক এটা লং পেন্ট বা জিন্স পেন্ট এটা গিফ্ট দিলে তেওঁ তোমাৰ জোখটো নাজানে তুমি কিমান ওখ বা কিমান সাইজৰ তোমাৰ পেন্ট লাগিব তুমি পেন্টটো পিন্ধি পেলাই যেতিয়া দেখিলা হেতু দেখোন দীঘল হৈছে তেতিয়া মাক এই কথাষাৰ কোৱাত মাৰে হয়তো ক'ব যে যা 2 আঙুল ছুটি কৰি আগে এই যে দেখাব তোমাক 2 আঙুল এই আঙুলটো এটা জোখ হয় বুজিছা হে 1 আঙুল 2 আঙুল এই 2 আঙুল জোখত তুমি যদি কাটি আনা হয়তো তোমালে হৈ যাব পাৰে তেনেকে আমি আঙুল আমাৰ বডি পাৰ্ট এটো জোখৰ কাৰণে আমি কি ব্যৱহাৰ কৰিলো বডি পাৰ্ট 1 আঙুল 2 আঙুল 3 আঙুল 4 আঙুলকে আৰু এই চোৱা এই বটলটো জুখিছে বটলটো কিমান পাইছে দেখিছানে এই 3 আঙুল দি তেওঁ জুখি গৈ আছে দেখিছা এটো আঙুল বুলি কয় তেনেকে এতিয়া আঙুল জানিবা আমি জুখি ললো আঙুলতকে যদি আমাক অলপ বেছি জুখিব লাগে তেতিয়া আমি কি ব্যৱহাৰ কৰিম তেতিয়া আমি বেগেট ব্যৱহাৰ কৰিম এই বেগেটটো চোৱা এই বুঢ়া আঙুলিৰ টিপৰ পৰা মধ্যমা আঙুলিৰ টিপলৈকে আমি যে এটো মেলি দিছো এই মেলি পেলাই আমি যে জুখিছো মই এই ধৰা এই পেন্সিলডাল জুখিছে দেখিছা বুঢ়া আঙুলিৰ এই টিপৰ পৰা মধ্যমা আঙুলি এই টিপলৈকে এই যে জোখটো যে লৈছে এটুক কয় বেগেট বুজি পাইছা তেনেকে ধৰা তা বেগেটতকৈ জানিবা এতিয়া আমাক আৰু অলপ ডাঙৰ লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি কি ব্যৱহাৰ কৰিম আমাৰ শৰীৰৰ কোনটো অংগ ব্যৱহাৰ কৰিম গম পাইছানে হাত এক হাত দুই হাত কেনেকে চোৱা আমাৰ হাতৰ কিলাকুটিৰ পৰা আঙুলিৰ মধ্যমা আঙুলিৰ টিপলৈকে এটো যেটো পাবা এই যেটো জোখ হ'ব এইটোৱে হৈছে আমাৰ হাত তেনেকে ধৰা টেবুল জুখিছো আমি এক হাত 2 হাত এনেকে আমাৰ বাহি গৈ থাকিব হয় নহয় এছৱা প্ৰাচীন মানুহে দীঘলীয়া বস্তুৰ হাত ভৰি আঙুল জোখৰ বাবে শৰীৰৰ অংগ ব্যৱহাৰ কৰিছিল 1 আঙুল 2 আঙুল 4 আঙুল ইত্যাদি বুঢ়া আঙুলিৰ পৰা মধ্যমা আঙুলিৰ দূৰত্বক হাতৰ স্পেন বা আঙুল বুলি কোৱা হয় যেটো মই তোমাক ইতিমধ্যে দেখুৱালো বুঢ়া আঙুলিৰ পৰা মধ্যমা আঙুলিৰ টিপলৈকে বুজি পাইছা তাৰ পিছত চোৱা কিলাকুটি এটা কিলাকুটি এই কিলাকুটিৰ পৰা মধ্য আঙুলিৰ টিপলৈকে কিলাকুটিৰ পৰা মধ্য আঙুলিৰ টিপলৈকে আমি কি বুলি কওঁ কিউবিট বা এক হাত কিন্তু শৰীৰৰ আকাৰ বেলেগ বেলেগ গতিকে এই পদ্ধতিবোৰৰ ফলত ভুল ফলাফল দেখা পোৱা গ'ল এতিয়া ধৰি লৈছো যে মোৰ হাতখন যিমান দীঘল তোমাৰ হাতখন হয়তো তাতকে ছুটি হ'ব পাৰে আমাৰ সবৰে হাতৰ জোখ বেলেগ বেলেগ হ'ব পাৰে বা মোৰ আঙুলি কিটা যিমান দীঘল তোমাৰ হয়তো তাতকে বেছি দীঘলো হ'ব পাৰে বা তাতকে ছুটিও হ'ব পাৰে হয় নহয় এনেকুৱা কিছুমান আমি পৰম্পৰাগত জোখৰ একক যদি আমি ব্যৱহাৰ কৰো তেতিয়া আমাৰ সমস্যা সৃষ্টি হ'ব কাৰণ আমাৰ সকলোৰে শৰীৰৰ অংশবোৰ সমান সমান নহয় বুজিছা তাৰ কাৰণে যদি আমি এটা এক্টিভিটি কৰো এই এক্টিভিটিটোত তোমালোকে অনুমান কৰি ল'ব পাৰিবা যে এইবোৰ অংগ ব্যৱহাৰ কৰিলে আমাৰ সবৰে জোখৰ মানবোৰ বেলেগ বেলেগ হ'ব এতিয়া চোৱা বডি ইউনিট ব্যৱহাৰ কৰি দৈৰ্ঘ্য জুখিব পাৰা তোমালোকে এটো ক্ৰিয়াকলাপ কৰিব পাৰা চোৱা ধৰা তোমালোকে বহি থকা বেঞ্চখনকে জুখিছা তোমাৰ হাতে প্ৰথমতে কি ল'ব কৈছে হাত ল'ব কৈছে তাৰ পাছত সেই দৈৰ্ঘ্যটো বেগেট আৰু তাৰ পাছত সেই দৈৰ্ঘ্যটো কি হয় আঙুলৰ হিচাপ ল'ব পাৰে তোমালোকে এই এক্টিভিটিটো ক্লাছৰুমতে কৰি চাব পাৰা এই বেঞ্চখনত প্ৰথমতে হাতেৰে জুখিবা হাত কৰ পৰা যাব কিলাকুটিৰ পৰা মধ্য আঙুলিৰ টিপলৈকে এনেকে তুমি জুখি চাব পাৰা এহাত দুহাত কিমান হাত বা গৈছে ধৰি লৈছো তোমাৰ যদি 4 হাত যায় কাৰোবাৰ বন্ধুৰ কাৰণে হেতু হয়তো 3 হাতও হ'ব পাৰে কোনোবা বন্ধুৰ কাৰণে 3.5ও হ'ব পাৰে কোনোবা বন্ধুৰ কাৰণে 4.5
5ও হ'ব পাৰে এনেকুৱা ধৰণৰ বেলেগ বেলেগ হ'ব পাৰে বা কাৰোবাৰ হয়তো তোমাৰটো মিলিও যাব পাৰে বুজিছা তেনেকৈ যদি দৈৰ্ঘ্যৰ বেগেটত চোৱা তে বেগেটতো বেলেগ বেলেগ পাব পাৰা আঙুলত চালে আঙুলতো তোমালোকে বেলেগ বেলেগ পাব পাৰা আৰু এইটো তোমালোকে ক্লাছৰুমত কৰি চাব পাৰা বুজিছা এতিয়া চোৱা দৈৰ্ঘ্যৰ মান একক এতিয়া আমি দেখিলো যদি তোমালোকে এই এক্টিভিটিটো যদি তোমালোকে কৰি চোৱা তোমালোকে দেখিবা সবৰে হাতবোৰ আমাৰ বেলেগ বেলেগ জোখৰ পালো হয় নে নহয় বা কিছুমানৰ হাত সমানো পালো হয় নে নহয় গতিকে পৃথিৱীৰ সকলো ঠাইতে দৈৰ্ঘ্যৰ এককবোৰ বেলেগ বেলেগ হয় এই ধৰি লৈছো যে ধৰা তুমি জানিবা 5 ফুট ওখ মই ফুটত হিচাপ কৰিও তোমাক 5 ফুট পালো আৰু যদি মই তোমাক মিটাৰৰ স্কেলত জোখো তেতিয়া মই তোমাক 1.5 মিটাৰ পালো ওকে গতিকে চোৱা তুমি তোমাৰ উচ্চতাটোতো একেই আছে কিন্তু দুটা একক ব্যৱহাৰ কৰাত মই দুটা বেলেগ বেলেগ উত্তৰ পালো নহয় জানো গতিকে এই ক্ষেত্ৰত কি হয় বিজ্ঞানীসকলৰ মাজত কিছুমান বেমেজালিৰ সৃষ্টি হ'ল আৰু সেই কাৰণে দৈৰ্ঘ্যৰ এটা মান এককৰ সৃষ্টি কৰা হ'ল বুজি পাইছা আহা ভালকে আগতে দেশসমূহত দৈৰ্ঘ্যৰ বাবে বিভিন্ন একক ব্যৱহাৰ কৰিছিল কোনোৱে ফুট ব্যৱহাৰ কৰিছিল কোনোৱে মিটাৰ ব্যৱহাৰ কৰিছিল আৰু এই বিভিন্ন এককবোৰ ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন বিভ্ৰান্তিৰো সৃষ্টি হৈছিল তাৰে উদাহৰণ চোৱা একেখন বেঞ্চে ফুট বনাম মিটাৰত 5 ফুট হ'ব আৰু মিটাৰত 1.5 মিটাৰ হ'ব বেলেগ বেলেগ ধৰণে জুখিলে হয়নে আৰু এইটো হোৱাৰ কাৰণে বহুত খেলিমেলিৰ সৃষ্টি হৈছিল কাৰণ টেবুলখনটো সমানে জোখ থাকিব কিন্তু ফুটত ই বেলেগ উত্তৰ ওলাব মিটাৰত হি বেলেগ উত্তৰ ওলাব নহয় জানো তো চোৱা এটা বিশ্বব্যাপী ব্যৱস্থা সৃষ্টি কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় ইউনিট ব্যৱস্থা SI আৰু সেই কাৰণে দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে এটা আন্তঃৰাষ্ট্ৰীয় এককৰ ব্যৱহাৰ কৰা হৈছিল যাক আমি SI ইউনিট বুলি কওঁ বুজি পাইছা এতিয়া চোৱা SI ইউনিটৰ দৈৰ্ঘ্যৰ একক কি ললো মিটাৰ আৰু ইয়াক ইংলিছৰ স্মল লেটাৰ m ৰে বুজোৱা হয় আৰু মনত ৰাখিবা 1 মিটাৰ মানে কি জানানে 100 সেন্টিমিটাৰ যেটো তোমালোকে আগতে পাই আহিছা হয়নে আকৌ চোৱা দীঘলীয়া স্কেল 30 সেন্টিমিটাৰ থাকিব পাৰে তোমালোকৰ দীঘলীয়া স্কেল যেটো তোমালোকে আঁচ টানিবলৈ ব্যৱহাৰ কৰা হেবোৰ স্কেল চোৱা 30 সেন্টিমিটাৰ স্কেল তোমালোকৰ নিশ্চয় বেগত আছে হয়নে আৰু নহলে জ্যামিতিৰ বাকচত থকা সৰু স্কেলও তোমালোকৰ আছে ছুটি স্কেলও তোমালোকৰ হাতত আছে হয়নে যেটো তোমালোকৰ জ্যামিতিৰ বাকচত থাকে হেতু কিমান 15 সেন্টিমিটাৰ এতিয়া চোৱা আমিটো SI ইউনিট মিটাৰ লৈ ললো হয়নে নহয় এতিয়া আমি মিটাৰৰ স্কেলডালেটো সব বস্তু জুখিব নোৱাৰো হয় নহয় মোৰ হাততে কলমটো আছে বা এই কলমটো আছে এই কলমটোক আমি মিটাৰৰ স্কেলত জুখিবলৈ যাম জানো মিটাৰৰ স্কেলডালটো বহুত দীঘল হ'ব এই চোৱা মিটাৰৰ স্কেল কিমান হ'ব 100 সেন্টিমিটাৰ দীঘল হৈ যাব গতিকে আমাৰ হাততটো সৰু স্কেলহে আছে গতিকে এনেকুৱা সৰু বস্তুবোৰ জুখিবৰ কাৰণে আমি মিটাৰ স্কেল নলওঁ আমি কি ব্যৱহাৰ কৰিম সেন্টিমিটাৰ স্কেল ব্যৱহাৰ কৰিম বুজিছা আৰু যদি আমি মিটাৰতকৈ বেছি দীঘল বস্তু জুখিবলৈ পাওঁ ধৰি লৈছো তোমাৰ স্কুলৰ পৰা ঘৰৰ মাজত দূৰত্বটো অলপ বেছি মিটাৰৰ স্কেল দি জুখিলে আমাৰ অসুবিধা হ'ব তেতিয়া এনেকুৱা দূৰত্ব বুজাবলৈ বা গুৱাহাটীৰ পৰা দিল্লী এনেকুৱা দূৰত্ব বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম কিলোমিটাৰ আৰু আমাৰ সুবিধাৰ কাৰণে মিটাৰৰ স্কেলটোত আমি কিছুমান ভাগ কৰি ললো বেছি দীঘল বস্তু বুজাবলৈ কিলোমিটাৰ আৰু সৰু বস্তু বুজাবলৈ আমি কি ল'ম সেন্টিমিটাৰ একক ব্যৱহাৰ কৰিম এতিয়া চোৱা দৈৰ্ঘ্যৰ একক এটা স্কেলত প্ৰতিটো সেন্টিমিটাৰৰ 10টা সমান অংশ থাকে এনেকুৱা স্কেল তোমালোকৰ হাতত আছে যিডাল তোমাৰ জ্যামিতিৰ বাকচত সোমাই আছে হয়নে এনেকুৱা 15 সেন্টিমিটাৰৰ স্কেলডাল এই তোমালোকে যদি স্কেলডাল উলিয়াই লোৱা আৰু যদি চোৱা 0 আৰু 1ৰ মাজত কিছুমান সৰু সৰু আঁচ দেখিবা হয়নে নহয় কেইডাল আঁচ আছে তোমালোকে যদি হিচাপ কৰি চোৱা দেখিবা 10 ডাল থাকিব সমান সমান হয়নে নহয় আৰু এই যে সেন্টিমিটাৰৰ স্কেলডালত আমি এই সেন্টিমিটাৰ স্কেলডালত এই সৰু সৰু যে আঁচবোৰ যে দেখিলো ঘৰবোৰ যে দেখিলো এইবোৰ কাৰ ঘৰ গম পাইছানে এইবোৰ হৈছে মিলিমিটাৰৰ ঘৰ তাৰ মানে
1 সেন্টিমিটাৰত আমি কিমান মিলিমিটাৰ দেখিলো 1 সেন্টিমিটাৰ আমি 10 মিলিমিটাৰ দেখিলো দেখিছা 10 মিলিমিটাৰ দেখিলো আকৌ চোৱা কিলোমিটাৰ দীঘলীয়া দূৰত্বৰ বাবে ব্যৱহাৰ কৰা হয় আৰু মিলিমিটাৰ ব্যৱহাৰ কৰা নহয় মিলিমিটাৰক আমি সৰু বস্তু বুজাবলৈ বা বেজিটো কিমান দীঘল হ'ব হেতুৰ ক্ষেত্ৰত আমি মিলিমিটাৰ স্কেল ব্যৱহাৰ কৰিব পাৰো আৰু তেনেকে তোমালোকে হয়তো জানা 1 কিলোমিটাৰ মানে কিমান হৈছে 1000 মিটাৰ আৰু 1 মিটাৰত 100 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ 10 মিলিমিটাৰ যিবোৰ হয়তো তোমালোকে আগৰ শ্ৰেণীত বুজি আহিছা হয় নে নহয় এতিয়া চোৱা এই যে আমি যে মিটাৰৰ একক যে লিখিছো সদায় সংখ্যাৰ সৈতে একক লিখিব লাগিব গম পাইছানে 1 সেন্টিমিটাৰটো যে লিখিছো বা দূৰত্বটো বুজাবলৈ মই 5 কিলোমিটাৰ বুলি কৈছো কওঁতে চোৱা প্ৰথম আখৰটো সংখ্যা লিখিব লাগিব আৰু তাৰ পিছত মই এককটো লিখিব লাগিব কিলোমিটাৰ হয় মিটাৰ হয় বা সেন্টিমিটাৰ এটো মই ইয়াত লিখিব লাগিব বুজি পাইছা এনেকৈ আমি দৈৰ্ঘ্যৰ একক লিখো বুজি পাইছা এতিয়া চোৱা প্ৰাচীন অসমত কিছুমান পৰম্পৰাগত একক ব্যৱহাৰ কৰা হৈছিল সেই এককবোৰ আমি জানো আহা প্ৰাচীন অসমত পৰম্পৰাগত জোখমাখৰ একক ব্যৱহাৰ কৰা হৈছিল এই ইউনিটবোৰে এই যে এককবোৰ ব্যৱহাৰ কৰিছিল এইবোৰে ধন সময় ওজন আৰু দৈৰ্ঘ্য জুখিছিল বুজি পাইছা এতিয়া চোৱা মুদ্ৰাৰ বা পইচা কিমান আছে হেতু জুখিবৰ কাৰণে আমাৰ আজু ককা আইতা সকলে কি ব্যৱহাৰ কৰিছিল গম পাইছানে অনা 1 অনা মুদ্ৰা 2 অনা মুদ্ৰা তেনেকৈ হিকি ব্যৱহাৰ কৰিছিল আধলি ব্যৱহাৰ কৰিছিল কৰি ব্যৱহাৰ কৰিছিল আজিকালি যেনেকৈ আমি পইচা টকা ব্যৱহাৰ কৰো তেওঁলোকে অনা হিকি আধলি কৰি এইবোৰ ব্যৱহাৰ কৰিছিল তেনেকৈ চোৱা সোণ আৰু ৰূপৰ ওজন কৰিবলৈ আৰু সোণ আৰু ৰূপৰ ওজন জুখিবলৈ তেওঁলোকে কিছুমান একক ব্যৱহাৰ কৰিছিল হেবোৰ হৈছে অনা 1 অনা সোণ তোলা ব্যৱহাৰ কৰিছিল ৰতি ব্যৱহাৰ কৰিছিল তেনেকৈ চোৱা গধুৰ ওজন জুখিবৰ কাৰণে গধুৰ বস্তুৰ ওজন জুখিবৰ কাৰণে পোৱা ব্যৱহাৰ কৰিছিল 1 পোৱা 2 পোৱা তেনেকৈ হেৰ ব্যৱহাৰ কৰিছিল ভাৰ ব্যৱহাৰ কৰিছিল মোল যেনেকৈ আমি চাউলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো 1 মোন 2 মোন বুজি পাইছা এইবোৰ একক তেনেকৈ চোৱা দৈৰ্ঘ্যৰ কাৰণে এংগল বেগেট হাত যেটো মই তোমালোকক অলপ আগতে কলো আঙুল বেগেট হাত ইত্যাদি এতিয়া চোৱা দীঘলীয়া দূৰত্বৰ কাৰণে যোজন ক্ৰুখ এইবোৰ একক ব্যৱহাৰ কৰিছিল আৰু চোৱা কিছুমান পৰম্পৰাগত একক এতিয়াও আমি ব্যৱহাৰ কৰো আমাৰ মাহঁতে কেতিয়াবা ব্যৱহাৰ কৰে 1 আঙুল বেগেট আজি আমি এই পাঠটোত কিহৰ বিষয়ে জানিলো জোখৰ বিষয়ে আৰু জোখৰ কিছুমান পৰম্পৰাগত একক পালো আৰু লগতে জোখৰ এটা অন্তৰাষ্ট্ৰীয় একক পালো হয়নে যাক আমি এসআই ইউনিট বুলি কওঁ দৈৰ্ঘ্যৰ এসআই ইউনিট কি মিটাৰ যাক আমি স্মল এম এৰে বুজোৱা হয় হয়নে আহা এতিয়া আমি এই অধ্যায়ত থকা কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো প্ৰথম প্ৰশ্ন দৈৰ্ঘ্যৰ এসআই একক কি দৈৰ্ঘ্যৰ এসআই একক কি অলপ আগতে মই কৈছিলো হয়নে দৈৰ্ঘ্যৰ এসআই একক কি মিটাৰ বুজি পাইছা তো তাৰ পিছৰ প্ৰশ্ন চোৱা 1 কিলোমিটাৰ সমান কিমান মিটাৰ 1 কিলোমিটাৰত কিমান মিটাৰ থাকিব 1000 মিটাৰ বুজি পাইছা তাৰ পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো এককক সোণ জুখিবলৈ ব্যৱহাৰ কৰা হয় কোনটো একক কিলোমিটাৰ আমি কওঁ নেকি 1 কিলোমিটাৰ সোণ নকওঁ হয়নে হিকি বুলি কওঁ নেকি নকওঁ 1 পোৱা 2 পোৱা সোণ কওঁ নেকি নকওঁ আমি কি কওঁ তোলা গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব তোলা এইখিনিলে চাগে তোমালোকে ভালকে বুজি পাইছা আজিলৈ আহো পুনৰ লগ পাম নমস্কাৰ